নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছো যে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকা। বন্ধু বান্ধৱীসকল, কোন কোন মহিলাই লাভ কৰিব আৰু কোন কোন মহিলাই লাভ নকৰিব সেয়া আমি আপোনালোকক জনাই আছো বা দেখুৱাই আছো। বন্ধু বান্ধৱীসকল, এখন লিষ্ট চেক কৰিব লাগিব আপোনালোকে। যদি সেই লিষ্টখনত আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব, আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা। তো আপোনালোকে লিষ্টখন চেক কৰক আৰু লিষ্টখন আপোনালোকে নিজে নিজে চেক কৰিব পাৰিব নিজৰ মোবাইলতে। তো কেনেকৈ চেক কৰিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। আমি আমাৰ ভিডিঅ'ত দেখুৱাই আছো কেনেকৈ আপোনালোকে এই লিষ্টটো চেক কৰিব। যদি সেই লিষ্টখনত নাম থাকে তেতিয়াহ'লে আপুনি নিশ্চিত থাকক আপুনি 10,000 টকা লাভ কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'টোৰ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে প্ৰতিগৰাকী গোটৰ মহিলাই লাভ কৰিব 10,000 টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা। এতিয়া কোনে কোনে লাভ কৰিব আৰু কোনে কোনে লাভ নকৰিব আপোনালোকে আমি আমাৰ ভিডিঅ'টোত দেখুৱাম এখন লিষ্ট, আৰু সেই লিষ্টখনত আপোনালোকে চেক কৰিলে যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব 10,000 টকা, আৰু যদি এই লিষ্টখনত নাম নাথাকে তেতিয়াহ'লে আপোনালোকে লাভ নকৰিব। তো আপোনালোকে লিষ্টটো চেক কৰক। আপোনালোকে নিজে নিজৰ মোবাইলতে চেক কৰিব লাগিব, চেক কৰিব পাৰিব। আৰু চেক কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব, ইণ্টাৰনেট ব্ৰাউজাৰ। মই মোৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ৰাখিছোঁ, আৰু ক্ৰম ব্ৰাউজাৰত চাৰ্চ বক্সত আপোনালোকে টাইপ কৰিব NRLM। NRLM চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাই আহিব। আৰু এয়া চাওক, NRLMৰ অফিচিয়েল ৱেবছাইট যিটো আছে SHG ৰিপৰ্ট, ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। মই কৰি আছোঁ। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল, এনেকুৱা আৰু এখন পেজ আপোনালোকৰ সন্মুখত খোল খাই আহিব। তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকৰ যিটো নিজৰ ষ্টেট আছে সেই ষ্টেটটো ছিলেক্ট কৰিব। আমি অসমৰ হওঁ গতিকে আমি আসাম ছিলেক্ট কৰিম। এই আসামৰ ওপৰত ক্লিক কৰিব, ষ্টেটটো ছিলেক্ট কৰিব লাগিব। আসামৰ ওপৰত ক্লিক কৰাৰ পিছত আৰু এখন পেজ খোল খাই আহিব। সেই পেজখন খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনালোকৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ছিলেক্ট কৰিব। এয়া চাওক, ইয়াত 10খন ডিষ্ট্ৰিক্ট দেখুৱাই আছে। আপোনালোকে অলপ ৰাইট ছাইডত যাব। তাৰপিছত চাওক, ইয়াত 1, 2, 3, 4 এনেকুৱা নাম্বাৰ আছে। প্ৰতিটো নাম্বাৰত 10খনকৈ ডিষ্ট্ৰিক্ট ওলাই আহিব। 1ত মোৰ ডিষ্ট্ৰিক্টটো নাই। এতিয়া আমি 2 নম্বৰত ক্লিক কৰিছোঁ। 2 নম্বৰত ক্লিক কৰি আপোনালোকে চাব, এয়া চাওক, আমি হোজাই ডিষ্ট্ৰিক্টৰ হওঁ গতিকে হোজাই আহিছে। হোজাইৰ ওপৰত ক্লিক কৰিম। হোজাইৰ ওপৰত ক্লিক কৰাৰ পিছত আৰু এখন পেজ খোল খাই আহিব। তাৰপিছত আপোনালোকক দিব আপোনাৰ ব্লকটো ছিলেক্ট কৰিবলৈ। আমি ওদালি ব্লকৰ হওঁ গতিকে ওদালিৰ ওপৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আৰু এখন পেজ খোল খাই আহিব। সেই পেজখন আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তাৰপিছত চাওক, ইয়াত ওদালি ব্লকত যিমানকেইটা পঞ্চায়ত আছে চবকেইটা পঞ্চায়ত আপোনালোকৰ সন্মুখত ওলাই আহিছে। আমি পশ্চিম ওদালি পঞ্চায়তৰ হওঁ গতিকে পশ্চিম ওদালিৰ ওপৰত ক্লিক কৰিম। এয়া কৰিলোঁ। তাৰপিছত চাওক, আৰু এখন পেজ খোল খাই আহিছে। আৰু এই পেজখন খোল খাই অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত চাওক, পশ্চিম ওদালিত যিমানকেইটা গাঁও আছে চব গাঁওকেইটা ওলাই আহিছে। মই লাচিত পথাৰৰ হওঁ, লাচিত পথাৰৰ ওপৰত ক্লিক কৰিম। নিজৰ গাঁওখনৰ ওপৰত ক্লিক কৰিব। মই গাঁৱৰ ওপৰত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত অলপ সময় ৰখি দিব। তাৰপিছত আকৌ এখন পেজ খোল খাই আহিব। তলফালে স্ক্ৰল ডাউন কৰিব। লাচিত পথাৰ গাঁৱত যিমানকেইটা আত্মসহায়ক গোট আছে চবকেইটাৰ নাম ইয়াত ওলাই আহিব। আৰু আপোনাৰ যিটো নাম গোট আছে, আপুনি যিটো গোটৰ মহিলা হয় সেই গোটৰ ওপৰত আপোনালোকে ক্লিক কৰিব। মই এটাৰ ওপৰত ক্লিক কৰি দেখুৱাই আছোঁ আপোনালোকক। যিকোনো এটা গোটৰ ওপৰত নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে অলপ ইয়াত চাওক, G1 SHG আণ্ডাৰ NRLM, ইয়াত বেক ক্ল'জাৰ আছে। আপোনালোকে ৰাইট ছাইডত অলপ টানি দিব। তাৰপিছত এই চাওক, চুকত একেবাৰে দেখুৱাইছে আপোনালোকে এক্সেল আৰু PDF।
আপুনি এই লিষ্টটো ডাউনলোড কৰিব পাৰিব এক্সেলতো আৰু পিডিএফতো যদি এই লিষ্টখনত আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপুনি 10,000 টকা পাব নিশ্চয় আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই যদি নাম নাথাকে তেতিয়াহ'লে আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে এতিয়া আপোনালোকে এক্সেলত কৰিব পাৰে বা পিডিএফত কৰিব পাৰে মই পিডিএফৰ ওপৰত ক্লিক কৰি দেখুৱাই আছোঁ এয়া চাওক ফাইলটো ডাউনলোড হৈ গ'ল এয়া চাওক বন্ধু বান্ধৱীসকল লিষ্টটো ওলাই আহি গ'ল বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইটোৱে আছিলে যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকো চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইফ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই থেংক ইউ বাই বাই লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে